প্ৰথমে আমি আসলতে বিশ্ববাসীক লগতে অসমবাসীক ইছলাম ধৰ্মাৱলম্বী লোকসকলক ঈদুল আজহাৰ পবিত্ৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰ লগে লগে আমি মুছলিম ছাত্ৰ সন্থা অসম লগতে আমাৰ সংখ্যালঘু দল সংগঠনৰ এক সিদ্ধান্ত মৰ্মে আজি আমি গোটেই অসমত কলা বেজ পৰিধান কৰি আৰু হাতত প্লেকাৰ্ড লৈ কেনে নমাজ পঢ়াৰ পূৰ্বে আমি এটা মৌনতাৰে প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। আপোনালোকে দেখিব পাইছে যে ভাৰতত এতিয়া আসলতে ভাৰতবৰ্ষৰ যি গণতান্ত্ৰিক দেশ, এই দেশৰ সংবিধান এতিয়া বিপদত। সংবিধান বিপদৰ সময়ত অসমৰ মুছলমান সমাজে ওলাই আহিছে। পবিত্ৰ ক্ষণত নেদেখাজনৰ ওচৰত আমি দোৱা মাগিছোঁ আৰু আপোনালোকৰ জৰিয়তে অসমবাসীক আমি জনাব বিচাৰিছোঁ, ভাৰত চৰকাৰক আমি জনাব বিচাৰিছোঁ, ৰাজ্য চৰকাৰক আমি জনাব বিচাৰিছোঁ যে অসমৰ মুছলমান একত্ৰিত হৈছে। অসমৰ মুছলমানৰ ওপৰত যি অত্যাচাৰ, সেই নাগৰিকত্বৰ ওপৰতে হওক, উচ্ছেদৰ নামতে হওক, একমাত্ৰ মুছলমান হোৱা হেতুকে আচলতে আমাক যি অত্যাচাৰ কৰা হৈ আছে, এই অত্যাচাৰৰ বিৰুদ্ধে আচলতে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিলোঁ। আমি প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি বুজাই দিব বিচাৰিছোঁ যে আমি আচলতে ঐক্যবদ্ধ হ'বলৈ আমি সক্ষম হৈছোঁ। আজি আমাৰ খেতিত কাম কৰাৰ পৰা আৰম্ভ কৰি ৰিক্সাৱালাৰ পৰা আৰম্ভ কৰাৰ পৰি এই চাকৰিয়াল হওঁতেও আচলতে আমাৰ লগত আচলতে ঐক্যবদ্ধ হৈ থিয় দিছে। সমাজৰ সৰ্বস্তৰৰ ৰাইজ আজি আহি আমাৰ লগত থিয় দিছে। আমাৰ ওপৰত অত্যাচাৰ আচলতে ভোটাৰৰ নামত, NRCৰ নামত সময়ে সময়ে যি অত্যাচাৰ হৈ আছে, অত্যাচাৰৰ বিৰুদ্ধে আচলতে আমি ঐক্যবদ্ধ হৈছোঁ। গতিকে ৰাজ্যৰ পৰা এটা দাবী আহিছে যে ৰাজ্য চৰকাৰে হওক, কেন্দ্ৰীয় চৰকাৰে হওক আৰু অসম চৰকাৰৰ যি বৰ্ডাৰ ব্ৰাঞ্চৰ যিটো মই মতালি আচলতে, এই মই মতালিৰ বিৰুদ্ধে আচলতে আমি ঐক্যবদ্ধ হৈছোঁ। গতিকে আমাৰ NRC লাগে। NRCৰ ফাইনেল যিটো ষ্টেজত আছিলে, যিখিনি ফাইনেল লিষ্টত সোমাইছে, তেওঁলোকক কাৰ্ড দিবলৈ, আই কাৰ্ড দিবলৈ আমি দাবী জনাইছোঁ। আমি দাবী জনাইছোঁ ভোটাৰসকলক আচলতে অতি সোনকালে মুক্ত ভোটাৰ তালিকা গঠন কৰিব লাগে। আমি দাবী কৰিছোঁ যে স্বদেশীসকলক বিদেশী বিতৰণৰ নামত অত্যাচাৰ কৰা বন্ধ হ'ব লাগে। একমাত্ৰ মুছলমান হোৱা হেতুকে, টুপি পিন্ধা হেতুকে, লুংগি পিন্ধা হেতুকে তেওঁলোকক অত্যাচাৰ বন্ধ হ'ব লাগে। আচলতে ভাৰতীয় সংবিধান আৰু ন্যায়ালয়ৰ, উচ্চতম ন্যায়ালয়ৰ যিবিলাক নিৰ্দেশনা আছে, সকলো নিৰ্দেশনাক সন্মান জনাই আচলতে অসমৰ আৰক্ষী আচলতে কাম কৰিলে আমি ভাল পাম। অন্যথাই আচলতে ইয়াৰ পৰৱৰ্তী সময়ত আচলতে ইয়াতকৈ ভয়াৱহ আন্দোলন কাৰ্যসূচী মুছলিম ছাত্ৰ সন্থা তথা অসমৰ দল সংগঠন ঐক্যবদ্ধ হৈ আচলতে আমি কৰিবলৈ বাধ্য হ'ম। এই কথা কিন্তু আমি চৰকাৰক সকীয়াই দিলোঁ। আচলতে তেওঁলোকে বাংলাদেশী নাছিলে, তেওঁলোকে কৈ আছে পুছবেক। পুছবেক শব্দটোৰ আচলতে অৰ্থ জানানে নাই অসম চৰকাৰে? পুছবেক তাক কৰা হয় যোনজনে পুছ হয়। পুছ মানে আচলতে আহিব লাগে, তাক বেক কৰাটোক পুছবেক বুলি কয়। ইংৰাজী সৰু শব্দ দুটা মাত্ৰ, এই শব্দ দুটাক অপব্যয় কৰা হৈছে। আচলতে পুছবেক শব্দ ইয়াত প্ৰযোজ্য নহয়। আৰু ভাৰতীয় মূলৰ মানুহক আচলতে বাংলাদেশে কিয় ল'ব? বাংলাদেশে স্পষ্ট কৈছে যদি তেওঁলোকৰ নাগৰিক ভাৰতবৰ্ষত আছে, ভাৰত চৰকাৰে তেওঁলোকৰ লগত যোগাযোগ কৰিলে তেওঁলোকে গ্ৰহণ কৰিব। গতিকে বিদেশী বিতৰণ কৰাৰ যদি ইচ্ছা আছে ভাৰত চৰকাৰৰ, তেতিয়াহ'লে আমাৰ দাবী, তেতিয়াহ'লে ভাৰত চৰকাৰে বাংলাদেশৰ লগত আলোচনা কৰিব লাগে, আইডেণ্টিফাই কৰিব লাগে আৰু চুক্তি সাপেক্ষে বিতৰণ কৰিব লাগে। গতিকে বিদেশী বিতৰণ হোৱাটো মুছলিম ছাত্ৰ সন্থাই বিচাৰে। কিন্তু বিদেশী বিতৰণৰ নামত যিবিলাক নাটক কৰি একমাত্ৰ মুছলমান হোৱাৰ সকলে কাৰণে আমাৰ দুখীয়া ৰাইজক যিবিলাক অত্যাচাৰ কৰা হৈ আছে, এই অত্যাচাৰ কিন্তু বন্ধ হ'ব লাগিব। অন্যথাই অসম চৰকাৰে আচলতে ধূলিছত্ব হৈ যাব। সেই কিন্তু স্পষ্টভাৱে আমি আজিৰ এই পবিত্ৰখনত ক'বলৈ বাধ্য হৈছোঁ। অহা 11 তাৰিখে গুৱাহাটী মহানগৰত আমাৰ যৌথভাৱে এটা ডাঙৰ আন্দোলন কাৰ্যসূচী আছে। আমি দিছপুৰ কঁপাবলৈ আমি সাজু হৈছোঁ। আমাক বাধ্য কৰাইছে গণতান্ত্ৰিক আন্দোলন কৰিবলৈ। এই আন্দোলন যিমান ভয়াৱহ হ'ব তাৰ কাৰণে দায়ী থাকিব হিমন্ত চৰকাৰ আৰু মোদী চৰকাৰ। এই কথা ভাৰতবৰ্ষৰ সকলো স্তৰৰ ৰাইজক আমি জনাই দিছোঁ। আপোনালোকে কিমান হাজাৰ সংগঠন? আমি লাখ লাখ মানুহ গেদাৰিং কৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। প্ৰশাসনে যিমান পাৰে বাধা দিয়ক, কিন্তু আমাৰ প্ৰতিবাদী কণ্ঠ ৰৈ নাথাকে।